ভালকে হজম নোহোৱা, ব্লটিং, হেভি লাগি থকা, ভোক নলগা এই প্ৰব্লেমবোৰ থাকিলে আজিৰ পৰা এই প্ৰব্লেমবোৰৰ পৰা আপুনি ফ্ৰী হ'ব পাৰিব। আজি আমি শ্বেয়াৰ কৰিম দুটামান খুব চিম্পল হেবিট, যিকেইটা হেবিটছ ফ'ল' কৰিলে আপোনাৰ হজম শক্তি খুব ভাল হ'ব, খুব ভালকৈ কাম কৰিব। যি খাব আপুনি তাকেই আপোনাৰ হজম হ'ব। যেতিয়া আমাৰ ভালকৈ বডিটোত হজম হয় তেতিয়া আমাৰ শৰীৰটো শক্তিৰে ভৰপূৰ হৈ থাকে। আমি খাব পাৰোঁ, আমি শুব পাৰোঁ, আমাৰ এক্টিভিটিবোৰ ভাল হয়। হজম হোৱা শক্তিৰ ওপৰত আমাৰ গোটেই শৰীৰটোৰ হেল্থ ডিপেণ্ড কৰে। এই চিম্পল কথাকেইটা ফ'ল' কৰিলে আপোনাৰ হজম শক্তি বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ তেজ বৃদ্ধি হ'ব শৰীৰত। আমাৰ ডাইজেশ্যন ছিষ্টেমত এটা ছেকেণ্ড ব্ৰেইন থাকে আৰু চাইণ্টিষ্টে এইটোক কয় ছেকেণ্ড নাৰ্ভাছ ছিষ্টেম। এই নাৰ্ভাছ ছিষ্টেম 100 কোটিতকৈ বেছি নাৰ্ভ চেলছেৰে বনোৱা থাকে আৰু আমাৰ ডাইজেশ্যনক কণ্ট্ৰল কৰে। মানে আমাৰ পেট আৰু আমাৰ ইণ্টেষ্টাইন নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে। অকল সেয়াই নহয়, আমাৰ হজম শক্তিত যিকোনো প্ৰব্লেম হ'লে এই ছেকেণ্ড ব্ৰেইনে আমাৰ মুড আৰু আমাৰ এনাৰ্জি লেভেলতো এফেক্ট কৰে। আপোনাক যদি ষ্ট্ৰং ডাইজেশ্যন লাগে, হজম শক্তি যদি আপুনি মজবুত কৰিব বিচাৰে, তেতিয়াহ'লে এই ছেকেণ্ড ব্ৰেইনক, যিটো মই আগতে কৈ গ'লোঁ, ইয়াক হেপী ৰখাটো খুব জৰুৰী। কিছুমান সৰু সৰু টিপছ ফ'ল' কৰি ছেকেণ্ড ব্ৰেইনক সুখী কৰি ৰাখি আপোনাৰ ডাইজেশ্যন হেল্থ হেল্ডি ৰাখিব পাৰে। ভালকৈ হজম নোহোৱা, ব্লটিং, হেভি লাগি থকা, ভোক নলগা এই প্ৰব্লেমবোৰ থাকিলে আজিৰ পৰা এই প্ৰব্লেমবোৰৰ পৰা আপুনি ফ্ৰী হ'ব পাৰিব। আজি আমি শ্বেয়াৰ কৰিম দুটামান খুব চিম্পল হেবিট, যিকেইটা হেবিটছ ফ'ল' কৰিলে আপোনাৰ হজম শক্তি খুব ভাল হ'ব, খুব ভালকৈ কাম কৰিব। যি খাব আপুনি তাকেই আপোনাৰ হজম হ'ব। যেতিয়া আমাৰ ভালকৈ বডিটোত হজম হয় তেতিয়া আমাৰ শৰীৰটো শক্তিৰে ভৰপূৰ হৈ থাকে। আমি খাব পাৰোঁ, আমি শুব পাৰোঁ, আমাৰ এক্টিভিটিবোৰ ভাল হয়। হজম হোৱা শক্তিৰ ওপৰত আমাৰ গোটেই শৰীৰটোৰ হেল্থ ডিপেণ্ড কৰে। এই চিম্পল কথাকেইটা ফ'ল' কৰিলে আপোনাৰ হজম শক্তি বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ তেজ বৃদ্ধি হ'ব শৰীৰত। আমাৰ ডাইজেশ্যন ছিষ্টেমত এটা ছেকেণ্ড ব্ৰেইন থাকে আৰু চাইণ্টিষ্টে এইটোক কয় ছেকেণ্ড নাৰ্ভাছ ছিষ্টেম। এই নাৰ্ভাছ ছিষ্টেম 100 কোটিতকৈ বেছি নাৰ্ভ চেলছেৰে বনোৱা থাকে আৰু আমাৰ ডাইজেশ্যনক কণ্ট্ৰল কৰে। মানে আমাৰ পেট আৰু আমাৰ ইণ্টেষ্টাইন নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে। অকল সেয়াই নহয়, আমাৰ হজম শক্তিত যিকোনো প্ৰব্লেম হ'লে এই ছেকেণ্ড ব্ৰেইনে আমাৰ মুড আৰু আমাৰ এনাৰ্জি লেভেলতো এফেক্ট কৰে। আপোনাক যদি ষ্ট্ৰং ডাইজেশ্যন লাগে, হজম শক্তি যদি আপুনি মজবুত কৰিব বিচাৰে, তেতিয়াহ'লে এই ছেকেণ্ড ব্ৰেইনক, যিটো মই আগতে কৈ গ'লোঁ, ইয়াক হেপী ৰখাটো খুব জৰুৰী। কিছুমান সৰু সৰু টিপছ ফ'ল' কৰি ছেকেণ্ড ব্ৰেইনক সুখী কৰি ৰাখি আপোনাৰ ডাইজেশ্যন হেল্থ হেল্ডি ৰাখিব পাৰে।